উচ্ছেদিত পুনঃসংস্থাপনৰ নামত স্থানীয় লোকক ভূমিহীন কৰা অভিযোগ। টাংনি নদীয়ে জৰুলা কৰা লোকক পুনঃসংস্থাপনৰ নামত হাৰাশাস্তি। আজিজুৰ ৰহমানৰ নেতৃত্বত আটাকাটাত ৰাজ্য দলৰ সজাতি দল। দৰঙৰ ধোলা আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত উচ্ছেদিত পুনঃসংস্থাপনৰ নামত স্থানীয় দৰিদ্ৰ লোকক ভূমিহীন কৰাৰ অভিযোগ। উল্লেখ্য যে দৰঙৰ পূব মংগলদৈ ৰাজচক্ৰৰ অন্তৰ্গত ১ নং আৰু ২ নং আটাকাটা গাঁৱত ধলপুৰৰ উচ্ছেদিত লোকসকলক পুনঃসংস্থাপন দি থকা হৈছে। অভিযোগ মতে আটাকাটা গাঁৱৰ বাসিন্দাসকলে বছৰ ধৰি কোনোমতে ঘৰ বাৰী সাঁচি ১ৰ পৰা ২ বিঘা মাটিত উৎপাদন কৰি পৰিয়াল পোহপাল দি আহিছে। ইফালে গাঁওখনৰ মাজেৰে বৈ যোৱা টাংনি নদীৰ গৰাখহনীয়াই প্ৰতি বছৰে ধ্বংস কৰিছে শ বিঘাৰ কৃষিভূমি। ইফালে টাংনি নদীৰ গৰাখহনীয়া আনফালে কৃষিভূমিত পুনঃসংস্থাপন কৰাত হতাশাত ভাগি পৰিছে স্থানীয় ৰাইজে। পুনঃসংস্থাপনৰ নামত দুখীয়া দৰিদ্ৰ পৰিয়ালৰ দখলত থকা মাটিখিনি গুচি গ'লে ভূমিহীন হৈ পৰিব স্থানীয় বাসিন্দাসকল। জিলা আয়ুক্তই সঠিক তদন্ত কৰি আটাকাটা গাঁৱৰ ৰাইজৰ খেতি নকৰাকৈ পুনঃসংস্থাপন কৰিবলৈ দাবী উত্থাপন কৰিছে ৰাজ্য দলৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমানে। আমি ৰাইজৰ দলৰ এটা প্ৰতিনিধি দল আজি ১ নং আটাকাটা আৰু ২ নং আটাকাটা এই অঞ্চলত আমি যিখিনি মানুহক সংস্থাপিত কৰি আছে আমি এই পৰিৱেশটো চাবৰ কাৰণে আজি আহিছিলোঁ। ইয়াত অহাৰ পিছত ৰাইজে যে আমাক অভিযোগ কৰিলে, ৰাইজে আমাক লৈ নদীৰ কিনাৰে কিনাৰে আমাক অলপ ঘূৰালে। আমি দেখা পালোঁ যে এই নদী টাংনি নদীয়ে সাংঘাতিকভাৱে খহনীয়া আৰম্ভ হৈছে। বহু মানুহৰ ঘৰ ইতিমধ্যে নদীয়ে খহাই লৈ গুচি গৈছে। গতিকে ৰাইজে এটা অভিযোগ উত্থাপিত কৰিছে যে যিখিনি মানুহক ইতিমধ্যে নদীয়ে খহাই নদীত জাহ গৈছে, ঘৰ বাৰী বা মাটি গোটেই ভেটি জাহ গৈছে, তেখেতসকলৰ পথাৰত যিমান মাটি আছিলে ১ বিঘা ১.৫ বিঘা ২ বিঘাকৈ মাটি আছিলে, তেনেকুৱা মানুহৰ গোটেই মাটিখিনি এতিয়া চৰকাৰে সংস্থাপনৰ নামত ধলপুৰৰ উচ্ছেদিত মানুহৰ সংস্থাপনৰ নামত এই মাটিখিনিও চৰকাৰে কাঢ়ি লৈ আছে। যাৰ কাৰণে আজি এফালেদি ধলপুৰ আৰু গৰুকুটি অঞ্চলৰ যিখিনি উচ্ছেদিত মানুহ সেই মানুহখিনিক আটাকাটা অঞ্চলত সংস্থাপন কৰি আছে, আনফালেদি একাংশ মানুহক আকৌ ভেটি নোহোৱা কৰি পেলাইছে। নদীয়ে যেতিয়া মাটিখিনি লৈ যায় তেতিয়া সেই মানুহখিনিৰ সৰ্বহাৰা হৈ আছে আৰু সেই সৰ্বহাৰা মানুহখিনিকো চৰকাৰে চাব লাগে যে এই মানুহখিনিকো যাতে মানে ভূমিহীন কৰা নাযায়। গতিকে আমি চৰকাৰক দাবী কৰোঁ যে প্ৰথম কথা হৈছে যে গৰুকুটি বা ধলপুৰ অঞ্চলত যিসকল লোকক উচ্ছেদ কৰা হৈছিলে, আমি উচ্ছেদৰ বিৰোধী। আমি কোনোপধ্যেই মানুহৰ ঘৰ বাৰী ভাঙি মানুহক মানে বেঘৰ কৰি মুকলি আকাশৰ তললৈ ঠেলি দিয়াটো আমি ৰাইজৰ দলে কোনোপধ্যেই মানি নলওঁ। আমি গৰুকুটি প্ৰকল্প বনাব বুলি কৈছে, গতিকে প্ৰকল্পৰ কাৰণে যিখিনি মাটি লাগে ইতিমধ্যে লৈছে তেওঁলোকে। প্ৰকল্পৰ বাহিৰতো হাজাৰ হাজাৰ বিঘা মাটি আছে, গতিকে চৰকাৰে সেইখিনি মানুহক প্ৰকল্পৰ বাহিৰতে সংস্থাপিত কৰিব পাৰিলেহেঁতেন। আমি দাবী কৰোঁ যে চৰকাৰে সেইখিনি মানুহ তাতে সংস্থাপিত কৰক। কিন্তু এতিয়া আটাকাটা অঞ্চলত যিখিনি মানুহক আকৌ আনি আছে, জোৰ জবৰদস্তি আনি ১ নং আটাকাটা ২ নং আটাকাটা আমাৰ টাংনি নদীৰ আশে পাশে যিখিনি মানুহ সংস্থাপিত কৰিব বিচাৰি আছে, আমি চৰকাৰক দাবী কৰোঁ যে এই মানুহখিনিক সম্ভৱমতে গৰুকুটি অঞ্চলতে সংস্থাপিত কৰিব লাগে। যদিও অগত্যা আনিব লগা হৈ আছে, তেতিয়াহ'লে এই অঞ্চলত স্থানীয়ভাৱে আজি বছৰ ধৰি যিসকল লোকে বসবাস কৰি আছিলে সেইসকল লোকৰ যাতে কোনো ক্ষতি নকৰাকৈ, কোনো ধৰণৰ মানে শংকিত নকৰাকৈ চৰকাৰে আস্থাত লৈ নতুন মানুহখিনিক সংস্থাপিত কৰিলে আমাৰ এই অঞ্চলৰ মানুহবিলাকে কোনো অভিযোগ উত্থাপিত নকৰিব বুলি আমাক ৰাইজে জনাই আছে। ২ বিঘা মাটি আছে, ১ বিঘা মাটি আছে, আধা বিঘা মাটি আছে, কাৰোবাৰ ১.৫ বিঘা মাটি আছে, এই গোটেই মাটিখিনি এতিয়া চৰকাৰে হস্তগত কৰি আছে। গতিকে আমি DC ডাঙৰীয়াক, দৰং জিলাৰ DC ডাঙৰীয়াক আৰু ৰাজ্য চৰকাৰক, বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান কৰোঁ যে আপোনালোকে ইয়াতে প্ৰথমতে এটা ছাৰ্ভে কৰা হওক যে কাৰ কিমান মাটি আছে, কাৰ দখলত কিমান মাটি আছে। যিসকল মানুহৰ বেছিকৈ মাটি আছে সেইবিলাক মানুহৰ পৰা ১ বিঘা ২ বিঘাকৈ যদি লৈ লয়, তেতিয়াহ'লে এই মানুহজনৰ আৰ্থিকভাৱে ক্ষতি নহ'ব আৰু সংস্থাপিত কৰিব বিচৰাসকলকো মাটি দিব পাৰিব। যিবিলাক মানুহৰ আধা বিঘা মাটি আছে, ১ বিঘা মাটি আছে, ১.৫ বিঘা মাটি আছে, তেওঁলোকৰ পৰা যদি মাটি গোটেইখিনি কাঢ়ি লৈ লয়, তে এফালেদি কোনোবা এটা পৰিয়ালক সংস্থাপিত কৰিব আধা বিঘা মাটি দি বা ১ বিঘাকৈ মাটি দি, আনফালেদি যে ইয়াতে নতুনকৈ আকৌ ভূমিহীন হৈ আছে, এই মানুহবিলাকক কোনে দায়িত্ব ল'ব? আকৌ এই মানুহবিলাকে যাব ক'ত? গতিকে এটা সাংঘাতিক ধৰণৰ খাম খেলি চলি আছে। গতিকে DC ডাঙৰীয়াই অতি শীঘ্ৰে দৰঙৰ এই জেগাখিনি পৰিভ্ৰমণ কৰিব লাগে আৰু ইয়াতে স্থানীয় ৰাইজৰ লগত আলোচনা কৰি কাৰ কিমান মাটি আছে বা নাই এই গোটেইখিনি এটা জৰীপ কৰা হওক, পৰ্যবেক্ষণ কৰা হওক
তথ্যভিত্তিক এটা লিষ্ট বনোৱা হওক আৰু সেইমতে কাৰ পৰা কিমান মাটি ল'লে স্থানীয় মানুহজনৰো ক্ষতি নহয় আৰু সংস্থাপিত কৰিব বিচৰা সকলৰো লোকচান নহয়। এই গোটেইবিলাক বিষয় চালি জাৰি চাই ডিচি ডাঙৰীয়াই এটা কাম কৰিব বুলি আমি আশা কৰিছোঁ, আমি দাবী কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াইও দৰঙৰ ডিচিক নিৰ্দেশনা দিব লাগে আৰু এই গোটেই প্ৰক্ৰিয়াটোলৈ জড়িত থকা গাৰ্জেন মিনিষ্টাৰকো আমি আহ্বান কৰোঁ যে আপুনিও ইয়াতে তদাৰক কৰক যে এজনক ক্ষতিগ্ৰস্ত কৰি এজনৰ পেটত লাত মাৰি এজনক ঘৰ বাৰী ভাঙি পেলাই দি আন এজনক সংস্থাপিত কৰাটো এইটো কোনো পধ্যে যুক্তিগত বিষয় নহয়। এই গোটেই বিষয়বিলাক আপোনালোকে চাব বুলি আমি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি চৰকাৰক, মুখ্যমন্ত্ৰী ডাঙৰীয়াক, ডিচি ডাঙৰীয়াক আমি সকলোকে দাবী জনাইছোঁ। আৰু সমান্তৰালভাৱে আমি কওঁ যে অহা সোমবাৰে আমি দৰং জিলাৰ ডিচিক আমি আমাৰ ৰাইজৰ দলৰ এটা প্ৰতিনিধি দলে আমি সাক্ষাৎ কৰিম। সাক্ষাৎ কৰি এই গোটেই বিষয়বিলাক আমি তথ্য সহকাৰে জনাবৰ কাৰণে আমি ডিচি ডাঙৰীয়াক আমি ওচৰত যাম, গৈ এই কথাখিনি আমি আলোচনা কৰিম। আৰু আমি বিচাৰিছোঁ যে এটা সমস্যা সমাধান কৰিব গৈ নতুন আৰু এটা সমস্যা সৃষ্টি হ'ব নালাগে। গতিকে আমি এই দাবীটোকে লগত লৈ যাম আৰু লগত আমি এই দাবীটো কৰিম যে টাংনি নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে চৰকাৰে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে সাংঘাতিক এটা এইটো কেঞ্চাৰ ৰোগৰ নিচিনা গৈ থাকিব। নামনি অসমত বা আমি উজনি অসমৰ বিভিন্ন ঠাইত বা মাজুলীত আমি যেনেকৈ দেখা পাইছোঁ যে নদীয়ে মানুহক কেনেকৈ ক্ষতিগ্ৰস্ত কৰিছে। টাংনি নদী যদিও এটা সৰু নদী, কিন্তু ইয়াৰ যিটো গৰাখহনীয়াৰ যিটো ভয়াৱহ ৰূপ আমি দেখা পাইছোঁ, এই ভয়াৱহতাই কিন্তু সাংঘাতিক এটা মানুহক ক্ষতিগ্ৰস্ত কৰিব, লোকচানৰ সন্মুখীন কৰিব। গতিকে টাংনি নদীৰ গৰাখহনীয়াকো অতি শীঘ্ৰে চৰকাৰে বৈজ্ঞানিক পদ্ধতিৰে গৰাখহনীয়া প্ৰতিৰোধ কৰিব লাগে বুলি আমি দাবী জনাই আজি আমি এই ৰাইজৰ লগত আমি মত বিনিময় কৰি আছোঁ।